নিজে যেতিয়া একো কৰিব নোৱাৰে তেতিয়া আনক কটু ভাষাৰে সমালোচনা কৰে। তেনে এক উদাহৰণেই যেন দাঙি ধৰিলে বিজেপি চৰকাৰৰ এগৰাকী প্ৰভাৱশালী বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। চৰকাৰখনে 7 দিনলৈকে ৰাইজৰ কাষেই চাবিব পৰা নাছিল বুলি স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰোক্তি দিছিল, অকপট স্বীকাৰোক্তি। আৰু সেই সময়ত যদিহে আমি কাৰো বিশেষকৈ নাম ল'বলৈ নাযাওঁ, তথাপিও বদৰুদ্দিন আজমলেই হওক বা অন্যান্য যিসকল লোকেই হওক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰৰ সহায়ৰ প্ৰতি বাট নাচায় নিজৰ একান্ত প্ৰচেষ্টাৰে ৰাইজক চাৰিওদিশৰ পৰা সেয়া লাগিলে উদ্ধাৰেই হওক, সেয়া লাগিলে খাদ্য সামগ্ৰী যোগানেই হওক, সেয়া লাগিলে চিকিৎসাৰ দিশতেই হওক, সকলো ক্ষেত্ৰতে বা ঘৰ বনাই দিয়াৰ ক্ষেত্ৰতেই হওক, সকলোৱে হাতে হাত ধৰি উজান দিলে। আৰু তাৰ পাছত এতিয়া কিছু ক্ষান্ত হৈছে পৰিৱেশ, ইমানকৈ ক্ষান্ত হোৱা নাই যদিও। আৰু সেই সময়তে এগৰাকী মন্ত্ৰীয়ে এক সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা মন্তব্য কৰিলে। আৰু তেওঁ বদৰুদ্দিন আজমলক বাংলাদেশী বুলি কোৱাৰ লগতে তেওঁ হেনো চকুলো টুকিছে, খিলঞ্জীয়া মহিলাই ভৰিত ধৰা দৃশ্যটো চাই তেওঁ বোলে নীৰৱে চকুলো টুকিছে। তেওঁ চকুলো টুকিব লাগিছিল বানাক্ৰান্তৰ সেই দুৰ্দশাগ্ৰস্ত ছবিখন দেখি পেলাই, তেতিয়া তেওঁ উচুপি নুঠিল। কিন্তু তেওঁ ধৰ্মৰ আফিং গিলাবলৈ এতিয়া উঠি পৰি লগা দেখিবলৈ পোৱা গ'ল জয়ন্ত মল্ল বৰুৱাই। সকলো দিশ সামৰি আমি প্ৰত্যেক দিনাৰ দৰে আজি নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ সৈতে আমি আকৌ এই আলোচনাত বহিছোঁ। তেওঁ এই সমগ্ৰ বিষয়টো কি দৃষ্টিভংগীৰে চাই বা কি এই সন্দৰ্ভত মন্তব্য আগবঢ়াই আমি পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ বিষয়টো আপুনি ইতিমধ্যে অৱগত হৈছে, আপোনাৰ দৃষ্টিভংগীৰে আপুনি বিষয়টো কেনেদৰে চায়? মই এইটো দেখিলোঁ যে জয়ন্ত মল্ল বৰুৱাৰ এটা মতামত মই দেখিলোঁ এটা ভিডিঅ' ক'ৰবাত। কেইটামান প্ৰশ্ন উত্থাপন হয়। প্ৰথম কথা হ'ল, 1 নম্বৰ কথাটো হ'ল যে উজনিত যেতিয়া এই বানপানীটো হৈছিল, বানপানী হোৱা সময়ত তেতিয়া এসপ্তাহলৈকে, আৰু সেইটো মই কোৱা কথা নহয়, বানপানী হোৱা সময়ত এসপ্তাহলৈকে অসম চৰকাৰে তাত তেওঁলোকৰ যিটো প্ৰশাসন যন্ত্ৰ সেইটো তেওঁলোকে সক্ৰিয় কৰি তুলিব পৰা নাছিল। আৰু বানত যিসকল লোক আক্ৰান্ত হৈছিল সেই লোকসকলৰ কি অৱস্থা হৈছিল আমি সকলোৱে গম পাওঁ। আনকি তেতিয়া আমি কি অৱস্থা হৈছিল সেইটোও ভালকৈ গম পোৱা নাছিলোঁ, কাৰণ তাৰ বাতৰিয়ে আহি পোৱা নাছিল। আৰু সেই সময়ত তালৈ প্ৰথম কোন গৈছিল? বদৰুদ্দিন আজমল হয়নে নহয়? আৰু বদৰুদ্দিন আজমলৰ ৰাজনীতি কিবা হেন তেন এইবিলাক বেলেগ কথা। কিন্তু এই বানপানীৰ ক্ষেত্ৰত প্ৰথম তালৈ গৈ পাইছিল বদৰুদ্দিন আজমল। আৰু বদৰুদ্দিন আজমলে এটা বৰ দুখ লগা কথা কৈছে যে কোনোবাই তেওঁক কৈছে যে তেওঁক যাবলৈ মানা কৰিছে, আপোনাক মানুহে গ্ৰহণ নকৰিব আপোনাৰ পৰা কৈছে। তেওঁ তেতিয়া কি কৈছিল? বদৰুদ্দিন আজমলে কৈছিলে তেতিয়া যে মোক যদি মানুহে মই দিয়া বস্তু যদি নলয়ো, মোক যদি গালিও পাৰে, মই তাত যাম, ৰাস্তাতে ৰৈ থাকিম, কিন্তু মই যামতো যামেই। কিন্তু আমি কি দেখা পালোঁ? ৰাইজে বদৰুদ্দিন আজমলক কেনেকুৱাকৈ গ্ৰহণ কৰি ল'লে তেওঁ, আৰু বদৰুদ্দিন আজমলে সেই সময়ত কি গুৰুত্বপূৰ্ণ এটা ভূমিকা ল'লে। আৰু তাৰপিছত এতিয়া এই ধৰণৰ কথা বদৰুদ্দিন আজমল আৰু বাংলাদেশী বুলি কৈছে। গতিকে এতিয়া মানুহক প্ৰথম দৃষ্টিত মানুহ হৈছে মানুহ। আজি মানুহক যেতিয়া মানুহ বুলি ধৰা যায় নহয়, এতিয়া হিমন্ত বিশ্বৰ ভৰি চুই কোনোবাই সেৱা কৰে নে নকৰে? কৰেনে? পৰা ছবি আছে নাই? আছে। গতিকে হিমন্ত বিশ্বৰ ভৰি চুই মানুহে সেৱা কৰে। তাৰপিছত এতিয়া তেনেহ'লে বদৰুদ্দিনৰ ভৰি চুই সেৱা কৰিলে অসুবিধাটো ক'ত? হিমন্ত বিশ্বৰ আজি যদি তোমাৰ অমিত শ্বাহৰ ভৰি চুই সেৱা কৰিব পাৰে, মোদীৰ ভৰি চুই সেৱা কৰিব পাৰে, হিমন্ত বিশ্বৰ ভৰি চুই সেৱা কৰিব পাৰে, তেনেহ'লে বদৰুদ্দিন আজমলৰ ভৰি চুই সেৱা কৰাত ক'ত আপত্তিটো আছে? তৰুণ গগৈৰ যদি ভৰি চুই সেৱা কৰিছিলে কোনোবাই যদি
সৰ্বানন্দ সোণোৱালৰ ভৰি চুই সেৱা কৰিছে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ভৰি চুই সেৱা কৰাতকৈ আনকি শিক্ষকে যে ৰণোজ পেগু আৰু যে অশোক সিংহালৰ যে ভৰি চুই সেৱা কৰিছিল সেই দৃশ্যও নিশ্চয় এতিয়া ভাইৰেল হৈছে তেতিয়াহ'লে কি সমস্যাটো ক'ত মইতো বুজি নাপাওঁ সমস্যাটো ক'ত কিহৰ কাৰণে এই সমস্যাটো হ'ব লগা হৈছে হা আৰু চৰকাৰে নিজেই এডমিট কৰিছে যে তেওঁলোকে এসপ্তাহলৈকে তাত যাব পৰা নাছিল সেইটোতো কোনো অৰ্থ নাই নহয় এই ধৰণৰ এতিয়া এই ধৰণৰ ৰাজনৈতিক উদ্দেশ্যত এই ধৰণৰ প্ৰচাৰ চলোৱা এই ধৰণৰ মানে ঘৰিয়ালৰ চকু পানী টকা তেন্তে মন্ত্ৰীগৰাকীয়ে যদি প্ৰয়োজন নাছিলে এতিয়া কিহৰ কাৰণে তেওঁ ধৰি লওক এনেকুৱা ধৰণৰ ঘৰিয়ালৰ চকু পানী টুকিলে বা এক সাম্প্ৰদায়িক ৰাজনীতিৰ দিশে বস্তুটো আকৌ নিবলৈ বিচাৰিছে নেকি তেওঁলোক নিজে যিহেতু বিফল হ'ল কি ক'ব এই ক্ষেত্ৰত সেইটোৱেইটো সাম্প্ৰদায়িক ৰাজনীতি কাৰণ যেতিয়া দেখিছে যে বদৰুদ্দিন আজমল ইমান জনপ্ৰিয় হৈ গৈছে উজনিত ইয়াৰ আগৰবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলক গালি পাৰিয়ে হিমন্ত বিশ্ব শৰ্মা তোমাৰ জয়ী হোৱা নাছিলে জানো অসমীয়া খেদা কথাটো কৈ পেলাই গতিকে এতিয়া যেতিয়া দেখিলে আৰু অকল সেইটোৱে নহয় দুটা কথা মই লক্ষ্য কৰিছোঁ চোৱা বিজেপিৰ সম্পূৰ্ণ ৰাজনীতিটোৰ কিহৰ ওপৰত বৰ্তি আছে বিজেপিৰ সম্পূৰ্ণ ৰাজনীতিটো বৰ্তি আছে দুটা কথা এটা হৈছে বিভাজন 1 নম্বৰ আৰু 2 নম্বৰ হৈছে সম্পদৰ শোষণ সম্পদৰ শোষণ এই বাহিৰৰ পৰা অহা তোমাৰ পুঁজিপতি উদ্যোগিক সম্পদ গোটেই দি দিয়া আৰু সাধাৰণ মানুহক তুমি 1200 টকা দিয়া 1500 টকা দিয়া কিবা দিয়া ইলেকশ্যনৰ আগে টোপ দিয়া এইটো একফালে হৈছে তেওঁলোকৰ বিভাজন হিন্দু মুছলমান বিভাজন অন্যফালে হৈছে সেয়া আৰু যেতিয়াই কিবা এটা অসমত এটা সংকট উপস্থিত হৈছে তেতিয়া আমি এটা বস্তু দেখা পাইছোঁ যে এই বিভাজনৰ ৰাজনীতিটো নচলে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিলে তেতিয়া এই হিন্দু মুছলমান বিভাজনৰ ৰাজনীতিটো চলা নাছিল হয় নাই আৰু যেতিয়া হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতিটো নচলে তেতিয়াই হিমন্ত বিশ্ব শৰ্মা বা এই তোমাৰ বিজেপি তেওঁলোক খলঠেকত পৰে আৰু তেতিয়াই তেওঁলোকৰ সমস্যা হয় গম পাইছা আৰু এতিয়া বানপানীৰ সময়ত সকলো এক হৈছে সেইটোৱে নিয়ম হিন্দু মুছলমান সকলো জনজাতি চব লগ লাগি চব একেলগে লগ হৈ তোমাৰ আৰে বানপানীৰ সময়ত কি হয় পশুৰ মাজত সেইটো হয় যে এটা য'ত বাঘে তোমাৰ অন্য হৰিণাক আক্ৰমণ কৰে অমুকে আক্ৰমণ কৰে যেতিয়া বানপানী হয় ওখ ঠাইত সকলোৱে একেলগে আশ্ৰয় লৈ থাকে নাখায় তেনেকুৱা কাহিনী আমি শুনিছোঁ নহয় গতিকে এতিয়া বৰ্তমান অসমত সেইটো অৱস্থা হৈছে আৰু সেই অৱস্থাটো তেওঁলোকে মানে এই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নাপালে তেওঁলোকৰ শান্তি নাপায় যেতিয়াই চান্সটো পায় কিবা এটা সুবিধা এটা পালে তেতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এই কথাটো সঁচা হয়নে নহয় আজি তাহাঁতে তোমাৰ এতিয়া এই জেনজিৰ দিল্লীত হোৱা আন্দোলনটো সন্দৰ্ভত তেওঁলোক কিয় তাহাঁতে তেতিয়া তাত হিন্দু মুছলমান কৰিব পৰা নাই বিভাজনৰ ৰাজনীতি য'তেই কৰিব নোৱাৰে বিভাজনৰ ৰাজনীতি কৰিব নোৱাৰিলে তেওঁলোক ব্যৰ্থ হয় আৰু সেইকাৰণে সদায় বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু সেই বস্তুটোৱে এই বানপানীটোৱে আমাক সেইটো কৰিবলৈ বানপানীৰ সময়ত তেওঁলোকে সেইটো কৰিব পৰা নাছিল আৰু অকণমান পৰিস্থিতিটো খাম কাটিছে কাৰণে তেওঁলোকে আৰু সেইটোত লৈছে এতিয়া যে বদৰুদ্দিন আজমলক যে বাংলাদেশী বুলি কৈছে প্ৰকৃততে তেওঁ জানো বাংলাদেশী হয় বা আপুনি এই বিষয়টো কি দৃষ্টিভংগীৰে চায় সেইটো চোৱা প্ৰথম কথাটো হৈছে আচলতে মানুহে মানে কি ক'ম মোৰ এইটো তাৰ ক'ব লগা বিশেষ নায়েই বদৰুদ্দিন আজমল এতিয়া MLA হয়নে হয় সাংসদ আছিলেনে আছিলে গতিকে বদৰুদ্দিন আজমল যদি বাংলাদেশী তেওঁ কেনেকুৱাকৈ সাংসদ হ'ব পাৰিছিল তেওঁ কেনেকুৱাকৈ তোমাৰ MLA হ'ব পাৰিলে তেওঁলোকে অলপ পঢ়া শুনা কৰাৰ প্ৰয়োজন আছে যে আজি অসমত বদৰুদ্দিন আজমলে তুমি মই যেনেকৈ অসমীয়া ভাষা কওঁ বদৰুদ্দিন আজমলে তেনেকৈ অসমীয়া ভাষা নকয় কিয়নো বদৰুদ্দিন আজমল যিখন ঠাইৰ পৰা আহিছে শিলচৰ কাছাৰ তাত তেওঁলোকে এই যিটো বঙালী আৰু কাছাৰী এই ভাষাটো তেওঁলোকৰ শিলচৰীয়া কাছাৰী বুলি শিলচৰীয়া কাছাৰী এই শিলচৰীয়া কাছাৰী ভাষা তেওঁলোকে কয় আজি এতিয়া ধুবুৰীৰ মানুহ এজন বঙাইগাঁৱৰ মানুহ এজন ৰাজবংশী মানুহ এজন বঙাইগাঁৱৰ মানুহ এজনে যেতিয়া তেওঁলোকে ভাষাটো কয় নহয় উজনিৰ শিৱসাগৰৰ মানুহৰ দৰে নকয় ডিব্ৰুগড়ৰ মানুহৰ দৰে নকয় এইটো মই কি বুলি ক'ম
আজি আমি মোৰ ঘৰত যিটো ভাষা কয় সেই ভাষাটো যদি উজনিৰ মানুহে আমাৰ ঘৰত আমি যিটো ভাষাত কথা বতৰা পাতোঁ সেইটো ভাষা উজনিৰ মানুহে বুজি নাপাব ঠাইভেদে বেলেগ বেলেগ হয় বেলেগ হয় গতিকে আজি টিউনটো বা তোমালোকৰ নগাঁৱৰ তোমাৰ মহেন্দ্ৰ বৰা গল্পকাৰ বিখ্যাত মহিম বৰা বিখ্যাত গল্পকাৰ মহিম বৰাৰ গল্প যদি পঢ়া মহিম বৰাৰ গল্প পঢ়িলে তুমি দেখা পাবা যে মধ্য অসমৰ কিছুমান বিশেষ শব্দই তাত স্থান পায় বুজি পাইছা গতিকে অঞ্চলভেদে ভাষা বেলেগ বেলেগ হয় বদৰুদ্দিনৰ ভাষাটো বেলেগ বদৰুদ্দিন আজমলে কোৱা ভাষা অসমীয়াৰ ভাষাটো বেলেগ তাত তেওঁৰ যিটো অৰিজিনেল কিন্তু বদৰুদ্দিন আজমলহঁত হৈছে শিলচৰৰ খিলঞ্জীয়া মানুহ হা তেওঁলোকক তুমি বাংলাদেশী বুলি ক'লে সেইটোতো মানে এক প্ৰকাৰে ক'বলৈ গ'লে বৰাক উপত্যকাৰ খিলঞ্জীয়া মানুহ গতিকে তেওঁলোকক তুমি বাংলাদেশী সজাব গৈ হা তুমি কি নলবাৰীৰ মানে তোমাৰ এই উচ্চ জাতৰ মানুহ হ'লে তুমি তোমাৰ হেৰি নেকি অসমীয়া নেকি বাকীবোৰ অসমীয়া মানুহ নহয় এই ধৰণৰ কথা ক'ব নাপায় আৰু এই ধৰণৰ কথা এইকাৰণে কয় যে মানুহে অলপ পঢ়া শুনা কৰি ল'ব লাগে কৰি লয় তেতিয়া এই ধৰণৰ মূঢ়তা প্ৰকাশ নাপায় গতিকে বদৰুদ্দিন আজমলক বাংলাদেশী বুলি কোৱাৰ সন্দৰ্ভত মই এই কথাটোকে ক'লোঁ নিশ্চয়কৈ আৰু এটা কথা এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যেতিয়াই মানে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় বা কিবা ধৰি লওক জনবিৰোধী নীতিত যদি আপুনি কিবা এটা ক'লে তেতিয়া এনেকুৱা ধৰণৰ জাত পাতৰ তেওঁলোকে ৰাজনীতি কৰা আৰম্ভ কৰে সেয়া আমি যন্তৰ মন্ত্ৰৰ প্ৰতিবাদত আমি দেখা পালোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বিশেষকৈ যিসকল জনজাতীয় ছাত্ৰ ছাত্ৰী তেওঁলোকক চিংকি চাইনিজ এই তেনেকুৱা ধৰণৰ উপাধি বিজেপিৰ আই.টি. চেল বা অন্ধভক্তবিলাকে আমি দিয়া দেখিছিলোঁ এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে এইটো চোৱা এইটোতো মই কি ক'ম আজি মইতো দিল্লীত আছিল ন মই দিল্লীত যেতিয়া আছোঁ দিল্লীত থাকোঁতে মোৰ কলিগে তেতিয়া প্ৰশ্ন কৰিছিল নেশ্যনেল বুক ট্ৰাষ্টত কাম কৰি থাকোঁতে মোৰ কলিগ মোৰ সহকৰ্মী সতীৰ্থ তেওঁলোকে মোক যে আপোনাৰ মুখৰ চেহেৰাটো আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া যে হিতেশ্বৰ শইকীয়াৰ চেহেৰাটো আৰু আপোনাৰ মুখৰ চেহেৰাটো দেখোন বেলেগ বেলেগ গম পাইছেনে গতিকে প্ৰশ্নটো হ'ল তেওঁলোকে ভাবে যে মানে তেওঁলোকে এই উত্তৰ পূৰ্বাঞ্চলত থকা যিবোৰ ল'ৰা ছোৱালী যিবোৰ মানুহ সেইবিলাকৰ তেওঁলোকৰ যিটো মুখাৱয়ৱ এই মুখাৱয়ৱটোক তেওঁলোকে ধৰিব নোৱাৰে যে ভাৰতবৰ্ষৰ মিজোৰাম অৰুণাচল প্ৰদেশ অসম তোমাৰ ত্ৰিপুৰা এই যে ইয়াত যিখন বেলেগ বেলেগ নাগালেণ্ড এইবিলাক যে আছে তাৰ মানুহ প্ৰত্যেকটোৰ তাৰ যিটো নৃগোষ্ঠীয়তাৰ যিটো অৰিজিনটো কি সেইটো তেওঁলোকে বুজি নাপায় এইবোৰ লগ লাগি আমি নৰ্থ ইষ্ট আৰু সেই সময়ত এই নৰ্থ ইষ্টৰ মানুহে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী দিল্লীত থাকে তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক চাইনিজ চিংকি বুলি কয় তাত প্ৰতিবাদ কৰিছিলে তোমাৰ এই যন্তৰ মন্ত্ৰত তাৰ কাৰণে তোমাৰ আমাৰ পূৰ্বৰ প্ৰশাসনীয় বিষয়া তেখেত অসম চৰকাৰৰ তেওঁ হোম কমিশ্যনাৰ আছিল MP বেজবৰুৱা মদন প্ৰসাদ বেজবৰুৱা তেওঁ তোমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিবহণ সচিব আছিল তেওঁ পৰ্যটন টুৰিজিমৰ তেওঁ সচিব আছিল তেওঁক দি পেলাই তোমাৰ এখন কমিটি কৰিছিলে কি কমিটি তোমাৰ মই কৈ দিছোঁ সেই কমিটিখন আছিলে MP বেজবৰুৱা কমিটি ৰিপৰ্ট তেতিয়া 2014 চনত আৰু এই কমিটিয়ে তেওঁলোকৰ ৰিপৰ্টত বহুত কথা আছে তাত তোমাৰ the report estimated high level of discrimination as for example 86% northeast migrant in Delhi reported facing it and identified Delhi as the worst affected metro অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা 80% ল'ৰা ছোৱালীয়ে তাত এই ধৰণৰ বৈষম্যৰ বলি হৈছিল কোনে এই বৈষম্যৰ বলি কৈছিলে
এই নৰ্থ ইণ্ডিয়ান আৰু যিয়ে বিজেপিৰ মানে মেইন যিটো কোৰ যিটো অংশ তেওঁলোকে তাৰ কাৰণে কমিটি কৰিব লগা অৱস্থা এটা হৈছিল। গতিকে আমি ভাৰত যেনেকুৱাকৈ বিভিন্ন জনগোষ্ঠী, বিভিন্ন মানুহ, বিভিন্ন ধৰ্মৰ সমষ্টি, অসমো ভাৰতৰ এটা ক্ষুদ্ৰ সংস্কৰণ। ইয়াত বেলেগ বেলেগ মানুহ, বেলেগ বেলেগ ধৰণৰ মানুহ আছে, বেলেগ জাত জনজাতি নিগোষ্ঠীয় মানুহ আছে। তো সেইবিলাকক কেৱল এটা প্ৰিজমৰ দ্বাৰা এটা দৃষ্টিভংগীৰে চালে এই কাষ্টিষ্ট ব্ৰাহ্মণ্যবাদী কাষ্টিষ্ট এংগুলেজেৰে যদি চায় তেতিয়া তেওঁলোকে সকলোকে বাংলাদেশেই দেখা পাব। ইয়াৰ স্থায়ী মানুহকো বাংলাদেশী বুলি ক'ব তেওঁলোকে। মোৰ ক'বলগা কথা সেইটোৱেই। নিশ্চয়কৈ এগৰাকী যিহেতু দায়িত্বশীল মন্ত্ৰী হয়, দায়িত্বশীল পদত থকা মন্ত্ৰী, বিত্তমন্ত্ৰীৰ দৰে তেওঁ পদত আছে, গতিকে নিশ্চয়কৈ এনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ গৈ ভুৱা তথ্যৰে, ভুৱা কথাৰে মানুহৰ মন বিচলিত কৰিব নালাগে। মানুহ ইমান বুৰ্বক নহয় আজিৰ দিনত। আগতে মানুহক আপোনালোকে মিঠা মিঠা চলাহী কথাৰে বা বিভাজনবাদী মন্তব্যৰে মানুহৰ মন বিচলিত কৰিব পাৰিছিল। হিন্দু মুছলমানৰ খেলখন ধুনীয়াকৈ খেলিছিল। কিন্তু এতিয়া মানুহ ইমান বুৰ্বক হৈ থকা নাই। আপুনি এবাৰ পাৰিলে যেতিয়া আপুনি এই মন্তব্য কৰিছিল বা সেই মন্তব্য যেতিয়া বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল হুবহু আকাৰত, তেতিয়া আপুনি তাৰ তলৰ কমেণ্টবিলাক চাবচোন। বেছিভাগ হিন্দু মানুহেই, বেছিভাগ অসমীয়া মানুহে আপোনাক তোলা ধূনা দিছে, তোলা ধূনা দি তাৰমানে ধুইছে। একবাৰে ক'বলৈ গ'লে চাৰ্ফ চাবোন দি আপোনাক ধোৱা আমি দেখিবলৈ গৈছোঁ। আমিতো একো নকওঁৱেই, কিন্তু এটা কথা পৰেশ মালাকাৰ ডাঙৰীয়া আপোনালোকৰ আগত ক'লে যে বদৰুদ্দিন আজমল ডাঙৰীয়া বৰাকৰ খিলঞ্জীয়া, যি আচলতে শিলচৰীয়া কাছাৰী যিটো ভাষা, সেই ভাষাটো কয় বদৰুদ্দিন আজমল ডাঙৰীয়াই। আৰু তেওঁ কোনো ধৰণৰ বাংলাদেশী নহয়। আজি তেওঁ অতীজৰে পৰা এই বৰাক উপত্যকাত বা শিলচৰত তেওঁ বাসিন্দা হয় আৰু বহুকেইবাৰ তেওঁ MP ও হৈছে আৰু লগতে এতিয়া অসম বিধানসভাৰ নিৰ্বাচিত এগৰাকী বিধায়ক। তেওঁক জনতাই ভোট দি পেলাই জয়ী কৰাইছে। গতিকে তেওঁ কেনেকৈ বাংলাদেশী হ'ল? আৰু এতিয়া আপুনি তেওঁক ভৰি চুই সেৱা কৰাৰ কাৰণে সেই অচিলা লৈ আজি অসমীয়া মানুহৰ এটা পৰম্পৰা আছে, জ্যেষ্ঠজন বা বয়োজ্যেষ্ঠ কোনো লোকক দেখিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভৰিত ধৰি সেৱা কৰে। কিন্তু বদৰুদ্দিন আজমলে সিদিনাখন এটা মন্তব্য কৰিছে যে মই বাৰে প্ৰতি মানা কৰি আছিলোঁ সেই লোকসকলক, সেই মহিলাসকলক নুচুবি নাপায় ভৰি, কাৰণ মুছলমানত সেই নিয়ম নাই। মুছলমানত ধৰ্মত ভৰি চুই সেৱা কৰিব নাপায়। আৰু সেই কথা বুজোৱাৰ পিছতো যিহেতু আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা আছে ভৰি চুই সেৱা কৰাটো, আজি হিমন্ত বিশ্ব শৰ্মাকো বহুকেইগৰাকী মহিলাই ভৰিত চুই সেৱা কৰে। আজি অমিত শ্বাহৰ ভৰি চুই কোনে সেৱা কৰে? হিমন্ত বিশ্ব শৰ্মাই নহয় জানো? নৰেন্দ্ৰ মোদীৰ ভৰি চুই কোনে সেৱা কৰে? হিমন্ত বিশ্ব শৰ্মাই নহয় জানো? অতীজতে তৰুণ গগৈৰ ভৰি কোনে চুইছিল? হিমন্ত বিশ্ব শৰ্মাই নহয় জানো? ভৰি চোৱাটো যেনেকৈ এটা পৰম্পৰা, বয়োজ্যেষ্ঠজনক বা জ্যেষ্ঠজনক সৰুৱে সন্মান জনাই পেলাই, সেই হিচাপত আপুনি নাচাই আপুনি এতিয়া ঘৰিয়ালৰ চকুপানী টুকি পেলাই ৰাইজৰ ককৰ্থনাৰ সন্মুখীন আপুনি নিজেই হ'বলগীয়া হৈছে। আৰু ইয়াৰ লগে লগে তাৰপিছতে 500 টকা লয়, সেনেকুৱা টাইপৰ কিবা কথা কৈছে কোৱা নাই। সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকণমান এনেই হাতযোৰ কৰিছো। বদৰুদ্দিন আজমল চাহাব আহোঁতে আমি 1 ঘণ্টা আগৰ পৰা, বিশেষকৈ আমাৰ লোকেল ল'ৰাবিলাক আছে, বিশেষকৈ মই আছোঁ। সেইদিনাখন ঘটনাটো এনেকুৱা হ'ল, বদৰুদ্দিন আজমল চাহাব এজন বয়সীয়াল মানুহ, তেওঁ চকীত বহিছিলে। বহুতে কি আমাৰ মহিলাসকলক কিবা এটা দিম বুলি কৈছিলে। আমাৰ মহিলাসকল লাইন পাতিছিলে, পাতোতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে, ধৰি লওক কোনোবা ডাঙৰকৈ এনেকৈ মূৰটো ধুৱায় ধোৱালৈকে আজমল চাহাব বহি আছে, মানুহজনটো অসুস্থ মানুহ, লষ্ট কৰিব। সেইকাৰণে মানুহখিনিয়ে ভাবিলে এনেকৈ বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকৈ বহি যাওঁতে মানে এইটো সেয়া পইচা কিবা এটা দিছে, কিন্তু সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ। কাৰণ বদৰুদ্দিন আজমলে আমাক 10 টকাও দিয়া নাই ন। বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ। সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পেলাই এইটো ভাইৰেল কৰিছিল, সম্পূৰ্ণ মিছা কথা। এতিয়া কিছু লোকে কৈ আছে যে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত মাপ খুজিব লাগে। নাই, এইটো কিছু লোকে কৈ আছে যে আমাক মাতক, আমি যাম 24 ঘণ্টাৰ ভিতৰত তেওঁ উজনিৰ পৰা গুচি যাব লাগে। আৰু কিছু লোকক দেখা গৈছে যে নিজৰ গালতে নিজে পুৰা চৰিয়াই আছে। হিন্দু যেন একো নাজানে, এদিন মই প্ৰেক্ষাপটত তাক দেখিছিলোঁ। এই হিন্দু ধৰ্ম আৰু সেই বিষয়ে বিশেষকৈ সেই হেৰিয়াৰ বিষয়ে নাজানে, কিবা ভাগৱতৰ কথা চাইছিলোঁ। সেইকাৰণে কৈছোঁ সম্পূৰ্ণ ভিত্তিহীন কথা। আৰু যিজনে এডিট কৰিছে তাৰ ওপৰতো ব্যৱস্থা কৰিব লাগে। কাৰণ যিদিনাখন বদৰুদ্দিন চাহাব আহিছে, সম্পূৰ্ণ আমি তেওঁৰ লগত এনেকৈ আছোঁ। এইটো মিছা কথা। এতিয়াও কৈছো, আগলৈকো মই কৰি যাম, এইটো মিছা কথা। আপুনি আছিলে নি সেইটো সময়? মানে যিটো সময়ত আপুনি আছিলে এইফালে অকণমান আগলৈ, এই বাইদেউগৰাকী সেই সময়ছোৱাত পইচা লোৱাৰ সময়ছোৱাত আছিলে, তেওঁ সেই শাৰীতে আছিলে। হয়, আপোনাক কিমান টকা দিছিলে?
পইচা 500 দিছে আৰু। হয় কিন্তু আপোনাক কৈছিলে নেকি? পইচা 500 দিয়াটো লৈ পিনে তেওঁ খাই কৰা নাই কিয়? কৰা নাই, তেওঁ একদম আমি পিতৃ গুৰু বুলি কৈছে। আমাৰ মাইকীতকৈ ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে মানুহ। হয়, ৰ'ব, এতিয়া অকণমান আপুনি কওক কথাটো কি 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতহে 500 টকা লয়, সেনেকুৱা টাইপৰ কিবা কথা কৈছে নেকি? কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাত যোগ কৰিছো আৰু। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে, আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে, আমাৰ যিটো মতৰ মানুহখিনি নিয়ম এটা আছে, কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকে যায়, আৰু তেওঁ মানে আজমল চাহ সুখীয়া মানুহ যে তেওঁ এনেকেহে আছে, প্ৰব্লেম কৰিব পৰা নাই, কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই মাইকী মানুহে সেৱা পইচা লৈ এনেকে গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই, কিন্তু তেওঁ বহি আছে নাই, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই, তেওঁ অসুবিধা হৈছে মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকে মানে চাপৰি কৰিছে, চাপৰি আছে, সেইটো এটা চাপৰি গৈছিলে, সেৱা কৰিছে বুলি সেইটো তাৰমানে মানুহবোৰ বহুত হৈছে নহয়। ডাঙৰ মানুহ সেইবোৰ মানুহ আহিছে যেতিয়া ডাঙৰ আহো নহয়। এতিয়া আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায়, এনেকে যায়, এই বস্তুটো যায় মানে। আৰু আচল কথাটো কি তেওঁতো বহি আছিলে, সেইকাৰণে মানে সেৱা কৰা লিখা লাগিলে, কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক। আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ শুনক, আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছো, মানে নালাগো আমাক, কিন্তু সেইদিনাখন এটা কথা ভাল লাগে, বৰদনী আজমল চাহাব আহিছিলে, আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পেচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছা তুমি? তেওঁ কৈছে, তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয়, মই নিজেই শুনিছো দেই, মই এইটো শুনিছো, কি কথা কৈছে, মই ৰাইজক এই ৰ'দত পেলাই থৈ মোৰ কাৰণে এঘণ্টা ৱেইট কৰি আছো, মই পেচাব পায়খানা কৰি মই ৰেষ্ট ল'ম, তেনেকে উভতি থৈছে আজমল চাহাবে, মই নিজেই শুনিছো, মই মিছা কথা নকওঁ দেই। বৰ্তমান সময়ত আৰু কেইবাজনো আছে, এজনো এজন দাদা আছে, আপুনি ইয়াৰ নহয় জানো? আপুনি সেইটো সময়ত আছিলে, আপুনি কি ক'ব? আপোনাৰ ঘৰটো একেবাৰে সন্মুখতে আছে নহয় জানো? মইতো ইয়াৰ যোৱাকালিৰ পৰা যিটো মই সামাজিক মাধ্যমত মই দেখিলো বাতৰিটো, দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছো যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা, সেই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে। সেইদিনাখন আমাৰ আজমল চাহাব আহিছিলে, আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা মই পইচা দিম। এই বাতৰিটো কিন্তু ভুৱা। যিসকলে এই বাতৰিটো তেখেতলোকে দিছে, তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো, যিকেইটা নিউজ চেনেলে কৈছে, একাংশ নিউজ চেনেলেহে দিছে, প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই, সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো, মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি? মই কৈছো সেইকাৰণে মই ফেচবুক পেজত আজি মই জাৰি দিছো, মই কৈছো ফেচবুক পেজত যে তেখেতলোক আচলতে কিমান দিনৰ অভিজ্ঞতা লৈ তেখেতলোকে আচলতে সাংবাদিকতা কৰিছে। প্ৰথমতে সাংবাদিকতা কৰিবলৈ হলে তেখেতলোকে প্ৰথমতে অসমখনৰ কথা ভালকে জানিব, আৰু দ্বিতীয় কথা হ'ল আজমল চাহাবে যি 500 টকা দিছিলে, আমাৰ মহিলাসকলৰ এটা আমাৰ ইয়াৰ মহিলাসকলৰ, মই বেলেগ ক'বলৈ নাযাওঁ, আমাৰ গাঁৱৰ মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে, কাৰণ তেখেত এজন 70-80 বছৰ উৰ্ধ এজন ব্যক্তি, পিতৃতুল্য এজন ব্যক্তি, তেখেতক যেনেবাকে সেৱা এটা মূৰটো দুৱাই গ'লেই, কিন্তু ভৰি চুই সেৱা কৰা নাই, এইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন মিছা কথা এডিট কৰা হৈছে ভিডিঅ'টো। গতিকে ইয়াৰ তথ্য মই অলপ সময় আগতে কৈছিলো, প্ৰত্যেক যিকেইটা চেনেলে হেৰি কৰিছে, প্ৰচাৰ কৰিছে, তেখেতলোকে কিন্তু উত্তৰ দিব লাগিব। আমি গাঁওবাসীয়ে দৰকাৰ পৰিলে আমি থানাত এজাহাৰ দিম, এফআইআৰ কৰিম তেখেতলোকক। আমাৰ যিটো চেনেলে প্ৰচাৰ কৰিছে এনডি নিউজ বুলি কয়, সেই চেনেলৰ যিজনে প্ৰচাৰ কৰি থাকে তাৰ নিজৰ নিউজ নাথাকে, মই প্ৰায় চাইছো ছচিয়েল মিডিয়া, তাৰ নিজৰ নিউজ বুলি বেলেগৰ নিউজ দি লৈ কাটকুট কৰি মানে সি চলি আছে, মই চাইছো। গতিকে সঁচাটো কি যে ঠাইলৈ আহি জানি লৈ প্ৰচাৰ কৰক। আজি আজমল চাহাবে যিখিনি ভাল কাম কৰিছে সেইখিনি কেলৈ প্ৰচাৰ কৰক? তেখেতলোকে আজি বিধায়ক, মন্ত্ৰী, প্ৰধানমন্ত্ৰী কোনো এজন এই গাঁওখনত এজন মানুহ আহি মানুহখিনিক সান্তনা দিব পাৰিলে নোৱাৰিলে, আমাৰ খাগৰ এতিয়া কথা এটা কৈছো, আজমল চাহাবেনো কি কাৰণত কি স্বাৰ্থতনো ইয়াতে ৰাজনীতি কৰিবহি নেকি? আমাক এতিয়া অনাগত দিনত 2-4 দিনৰ ভিতৰত আৰু 400 পৰিয়ালৰ কাৰণে ৰিলিফ দিম বুলি কৈ থৈ গৈছে, আমি আদৰণিহে জনাইছো, গম পাইছেনে? এই দুখীয়া মানুহখিনি এতিয়া ধৰি লওক আমাৰ পানী নাই, ধৰি লওক শিৱসাগৰ ডিষ্ট্ৰিক্টৰ একেবাৰে আজি 100 বছৰৰ পানী হৈ থকা জেগা হ'ল মানে দিচাংমুখ, শান্তিপুৰ, দিখমুখ। এতিয়া কথা হ'ল কি, আমাক পানী নাই, ঘৰবোৰ ডুবা নাই, তথাপি আমাক কমিউনিকেশ্যনৰ অসুবিধা, য'ত আমাৰ মৎস্যবিত্ত মানুহ আছে, প্ৰায় 100% ভিতৰত 80জনে মৎস্যবিত্ত মানুহ, সেই মানুহখিনি ইয়াৰ পৰা মাছ নি শিমলুগুৰি, নাজিয়া, বগীদল এনেকৈ শিৱসাগৰৰ পৰা আদি কৰি অন্যান্য জেগাত বিক্ৰী কৰে। সেই মানুহখিনি এতিয়া ঘৰত পানী সোমাইছে, মানুহখিনি আমাৰ মানুহখিনি মাছ বিকিব ক'ত পাৰিব? কিন্তু তেওঁ সেই বিষয়টো তেওঁক উত্থাপন কৰাৰ লগে বুজি পেলাই আমাক এতিয়া 400 ৰিলিফ দিম বুলি কৈছে, 400জন মানুহৰ পৰিয়াললৈ।